নমস্কাৰ আজিৰ ভিডিঅ'ত মই দেখাবলৈ গৈ আছোঁ আপোনালোকে পিএফত নমিনেশ্যন কেনেকৈ কৰিব পাৰিব তাৰ বাবে আপোনালোকে পিএফৰ যোনটো অফিচিয়েল ৱেবছাইট তাত ভিজিট কৰি লগইন হ'ব লাগিব প্ৰথমতে এতিয়া ইউএন নাম্বাৰ আৰু পাছৱৰ্ড দি আপোনালোকে সাইন ইন কৰিব লাগিব সাইন ইন কৰাৰ লগে লগে আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাতে এটা OTP যাব আৰু এই OTPটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব সো OTPটো আহি গৈছে আৰু OTPটো মই ইয়াত এণ্টাৰ কৰি আছোঁ আৰু সাবমিটত ক্লিক কৰিম সাবমিটত ক্লিক কৰাৰ লগে লগে এনেকৈ ইন্টাৰফেসটো খোল খাই যাব আৰু আপোনালোকে ইয়াতে দেখা পাই যাব এটা অপচন মেনেজ এই মেনেজ অপচনত আপোনালোকে ক্লিক কৰি নমিনেশ্যন অপচনত সিলেক্ট কৰিব তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে ফ্যামিলি ডিক্লাৰেচন হেভিং ফ্যামিলি ইয়েস লিখিব ইয়েসত ক্লিক কৰিব লোডিং ল'ব ইয়াতে দেখা পাইছে আপোনালোকে হেভিং ফ্যামিলি ইয়াতে আপোনালোকৰ ফ্যামিলি মেম্বাৰ এড কৰিব লাগিব আধাৰ নেম ডেট অফ বাৰ্থ জেন্ডাৰ ৰিলেশনশিপ আৰু এড্ৰেছ আৰু ফটো আপলোড কৰাৰ পাছত আপোনালোকে ইজিলি এড কৰিব পাৰিব ইয়াতে মই ডিটেইলছখিনি ফিল আপ কৰি আছোঁ আপোনালোকে ফিল আপ কৰি ল'ব ফটো সাইজটো আপোনালোকে ইনষ্ট্ৰাকচন মতে বনাই ৰাখিব আৰু আপলোড কৰিব সো আপলোড কৰাৰ পাছত ওকে কৰিব এইখিনি কমপ্লিট হোৱাৰ লগে লগে আপোনালোকে কনসেন্টত টিক কৰিব টিক কৰাৰ পাছত সেভ ফ্যামিলি ডিটেইলছ অপচন ক্লিক কৰিব এণ্ড সেভ কৰিব পাৰে আপোনালোকে লোডিং লৈ আহিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে ইফ ইউ হেভ নমিনেশ্যন ইয়াতে টিক কৰিব টিক কৰাৰ পাছত আপোনালোকে কিমান শ্বেয়াৰ এই ফ্যামিলি মেম্বাৰজনক দিব বিচাৰে হেতু আপোনালোকে ইয়াতে এন্টাৰ কৰিব মই 100% দিছো আপোনালোকে 50%ও দিব পাৰে আপোনাৰ কথা সেভ পিএফ ইপিএফ ইফ নমিনেশ্যন তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে এনেকৈ অপচনটো খোল খাই যাব আৰু আপোনালোকে ইয়াত কি কৰিব সাইন যোনটো অপচনটো তাৰ যোনটো ৰাইট সিম্বলটোত ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে ওকে কৰিব ইয়াতে কিছুমানে মিস্টেক কৰে আপোনালোকে চাব ইয়াতে এটা অপচন আপোনালোকে দেখা পাব ইয়াত আপোনাৰ আধাৰ ডিটেইলছ দিবলগীয়া হয় ইয়াতে কিন্তু যোনজন নমিনি কৰি আছে যোনজনৰ নামত তেখেতৰ আধাৰ ডিটেইলছ দিব নালাগে একচুয়ালি যাৰ পিএফ একাউন্ট হয় তেখেতৰহে আধাৰ ডিটেইলছটো দিব লাগে সো হেতু আপোনালোকে মনত ৰাখিব কিছুমানে নমিনিজনৰহে আধাৰ ডিটেইলছটো দি থাকে হেতু কিন্তু ৰং ইয়াতে যাৰ পিএফ একাউন্ট হয় তেখেতৰহে আধাৰ ডিটেইলছটো দিব লাগিব আৰু গেট সেন্ড OTP ক্লিক কৰিলে এটা OTP সেন্ড হ'ব আৰু OTPটো আপোনালোকে ইয়াতে এন্টাৰ কৰি ভেৰিফাই OTP কৰিলে আপোনাৰ যোনটো KYC প্ৰসেসটো সাকসেসফুলি কমপ্লিট হ'ব সো ইয়াতে OTPটো পঠিয়াইছো আৰু OTPটো এন্টাৰ কৰাৰ পাছত মই ভেৰিফাই OTP ক্লিক কৰিলো সাকসেস হৈ গৈছে তো ইয়াতে লোডিং লৈছিল ইয়াতে আপোনালোকে দেখা পাইছে PDF সাইন সাকসেসফুলি মেনেজ অপচনত মই গৈ আপোনালোকক পুনৰ দেখাব বিচাৰিছো ইয়াতে আপোনালোকে দেখা পাই যাব নমিনেশ্যন সাকসেসফুল সো এনেকৈ আপোনালোকে অতি সহজে নমিনেশ্যন কৰিব পাৰিব ভিডিঅটো যদি ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব লগতে চেনেলত নতুন আহিলে তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনে ধৰণৰ ইনফৰ্মেটিভ কন্টেন্ট আপোনালোকৰ বাবে আনি থাকো তেন্তে আজি ভিডিঅটো আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ